ডাস্টাৰ টাৰ্বো হয় টপ মডেলখন হয় একদম পেট্ৰলত আছে ডাইৰেক্ট জেড মডেল হা এখনৰ ফাইনেল প্ৰাইস বিচাৰি আছো মই 6,70,000 টকা 6,70,000 2021 ৰ লাষ্টৰ 2021 ৰ লাষ্টৰ গেদাৰ নেক্সট এখন আছে বলেৰো 22 ৰ হয় এখন বিচাৰি আছো 7,80,000 টকা বলেৰো বহুতে ডিমান্ড কৰি থাকে নে কি 22 ৰ 40,000 চলা গাড়ী হয় মই পিছৰ পিনৰ পৰা একবাৰ দেখাই দিছো গাড়ীখন এয়া চাই লওক গাড়ীখনো খুব ধুনীয়া স্পেয়াৰ টায়াৰ আনটা আছে আৰু টায়াৰো ভাল কন্ডিশন আছে হয় এড্ৰেছ হল আপোনাৰ 2 নম্বৰ মঠঘৰীয়া নিয়াৰ নুনমাটি ৰিফাইনাৰী কাষতে পাব আপুনি আৰু যদি কিবা লোকেশনক লৈ আপুনি ইয়াহু মোটৰছ কাৰ্ড মাৰিলে লোকেশন পাই যাব আৰু যদি কিবা এনেকুৱা প্ৰবলেম থাকে আমাক কাইন্ডলি কল কৰি ল'ব আমি যদি ওচৰে পাজৰে থাকে আমি নিশ্চয় লৈ নিম নহলে আমি লোকেশনটো ভালকে দি দিম দাদা প্ৰথমতে এখন চাও ইনোভা কেতিয়াৰ ইনোভা এখন 2022 হয় জেড মডেলটো হয় একদম টপ মডেলটো হয় এখন মোটামুটি 3350 মান আহে নতুনত এখন ফাইনেল প্ৰাইস বিচাৰি আছে 19,50,000 টকা 2022 ৰ গাড়ী হয় 2022 ৰ গাড়ী 19,50,000 টকা কৈছে দাদা যদি আমাৰ ভিডিও চাই আহে তেতিয়াহলে কিবা ডিসকাউন্ট কৰি দিব নেকি হয় 100% ডিসকাউন্ট কৰি দিম আপোনাৰ নাম লৈ কেনে এবাৰ নাম ললে হল কলে হল নিশ্চয় কিবা আমাৰ আগৰ দিনৰ পৰা গাড়ীখন এবাৰ দেখাই দিছো আৰু দাদা তাত এখন দুখন গাড়ী নহয় বহুত গাড়ী আছে নে কি কৰা দাদা আপোনাৰ তাত যিবিলাক গাড়ী আছে সেইবিলাক এক্সিডেন্ট বা মিটাৰ টেম্পাৰিং তেনেকুৱা কিবা সিস্টেম কৰে আছে বা নাই হেতু লৈতো আমি গ্যাৰান্টি দিব পাৰো তাৰে মাজত এটা ৰিসেন্টলি হৈছিলে কাস্টমাৰ এটা আমাক কোৱা নাছিলে বা তেনেকুৱা এটা হৈছিলে ইনসিডেন্ট হেতু কাস্টমাৰে কৰি দিছিলে কিন্তু কাস্টমাৰক অলৰেডি আমি গাড়ীখন ঘূৰাই দিম নেক্সট দাদা আৰু এখন আছে ইনোভা কেতিয়াৰ ইনোভা এখন হয় এখন 2023 গাড়ী হয় এখন আপোনাৰ মোটামুটি 30,000 ৰ ভিতৰত চলিছে এখন 22 হেৰি দাম বিচাৰি আছো 23,20,000 টকা হয় কক আপুনি মই ভিতৰটো এবাৰ দেখাই দিছো আপোনালোকৰ ঘৰত মই পিছৰ পিনৰ পৰা গাড়ীখন এবাৰ দেখাই দিছো এ চাই লওক গাড়ীখনো খুব ধুনীয়া হৈ আছে আপোনালোকৰ ঘৰত যদি মেকানিক আছে বা কোনোবা জনা মানুহ আছে তেতিয়াহলে লৈ আহিব পাৰে নে 100% লৈ আহিব তেনেকে একোটো প্ৰবলেম তেওঁলোকে চাইলে বেছি ভাল পাও গাড়ী এখন আপোনাৰ ইয়াতে যদি কথা হওক যদি আমাক খুদে আমিও 100% দিব ট্ৰাই কৰো আৰু যদি কাস্টমাৰ তেনেকুৱা লাগে কাস্টমাৰে লৈ যায় কেনে ডিলাৰটো দেখুৱাব পাৰে কিন্তু কিছুমান গাড়ী ধৰক এতিয়া ধৰক গাড়ী এখন লৈ আছে হাই বাজেটৰ গাড়ী এখন আপুনি ডিলাৰত লৈ গলে আমি বেয়া নাপাওঁ সৰু গাড়ী এখন আমাৰ লৈ যাব পঠাই দিব প্ৰবলেম হয় কিয় আমাৰ ষ্টাফ কম সেইটোৱে আৰু দাদা এইখনৰ দাম কিমান ৰাখিছে এখন 22 হয় এখন মিনিষ্টাৰ এজৰ গাড়ী আছিল এখনৰ ফাইনেল প্ৰাইস বিচাৰি আছো 16,20,000 টকা দাদা ডাউন পেমেন্ট কিমান দিব লাগিব এখনত 2 লাখ টকা দিলে ওলাই দিম মাত্ৰ 2 লাখ টকা কি কয় আপুনি চাই লওক 2 লাখ টকা ওলাই যাব গাড়ী হয় ডিজেলত আছে না হয় ডিজেলত আছে মই দেখাই দিছো আপোনালোকে 2 লাখ টকা লৈ আহিলে হল আৰু দাদাৰ ওচৰত আহক কাগজ পাতি লৈ কিনে নে কি কয় দাদা আপোনাৰ একদম কম সে কম জিরো ডাউন পেমেন্টটো দিছো মই জিরো ডাউন পেমেন্টটো উলাই যাব পাৰে প্ৰফাইল ভাল লাগিলে জিরো ডাউন নেক্সট আমি নেক্সট এখন চাও আমি টাটাৰ আছিল এখন টাটাৰ নেক্সন ফেয়াৰলেস প্লাস হয় কেতিয়াৰ মডেল ৰাইটো এখন 2000 আপোনাৰ হেৰি 23 গাড়ী হ'ব চাগে 2023 ৰ মডেল কিমান দাম ৰাখিছে এখনৰ দাম ৰাখিছে 11 লাখ টকা 11,20,000 11,20,000 টকা কেমেৰা আছে এখন হয় আৰু সানৰুফ আছে মই ভিতৰটো এবাৰ দেখাই দিছো আচলতে দাদা তাত যিমান বিলাক গাড়ী আছে আপোনালোকে চাব নালাগে নে কি কথা আৰু অলপ যদি কিবা কাম থাকে আমি আপুনি নিজে কৰি দিব নে কি কথা 100% নেক্সট দাদা এখন আছে আপোনাৰ এখন কি আছিলে সেলটস কিয়া সেলটস টপ মডেল খন একদম ফেসলিফ্ট খন হয় একদম নিউ মডেল টো 360 ক্যামেৰা টপ ভেৰিয়েন্ট টো হয় ভেন্টিলেটেড সিট আছে আপোনাৰ অটোমেটিক হয় এখনৰ ডুৱেল এসি আছে এখনৰ ফাইনেল প্ৰাইস বিচাৰি আছো 15 লাখ টকা 15 লাখ টকা এয়া চাই লওক দাদা 15 লাখ কৈছে আৰু আপোনালোকে যদি নিজে আহে তেতিয়া আৰু কিবা এটা হৈ যাব নেকি দাদা দাদা মই আপোনাক কথা এটা সুধো আপুনি এই গাড়ীৰ লাইনত কিমান বছৰ হ'ল কিমান বছৰ কাম কৰিলে মোৰ দাদা চাওক মই জন্ম নাপাৰ পৰা মোৰ দেউতাই কৰিছিলে গাড়ী লাইন হয় বাছ আছিলে দেউতাৰ পৰা মই দাদাই কৰিলে দাদাৰ পৰা মই কৰিলো আলটিমেটলি মই গাড়ী লাইনত ক'ব গ'লে মই জন্ম পোৱাৰ পৰাই কৰিছো যদি মই কৰা নাই যদি মোৰ দেউতাই কৰিছিলে আৰু মই কৰিছো যদি মই স্কুল পাছ কৰাৰ পিছৰ পৰাই মই ষ্টাৰ্ট কৰিছো এখন কেতিয়াৰ BMW টা এখন 2024 হয় 23 ম্যানুফ্যাকচারিং 24 রেজিস্ট্রেশন হয় গাড়ী বহুত ভাল কন্ডিশনত আছে মোটামুটি 18,000 নে 19,000 চলিছে 2000 আপোনাৰ 2 সিরিজ হয় 2 সিরিজ 220 I am sport M sports কোন হয় এটো চাই লব পাৰে লগটো আছে আৰু ফ্ৰেমলেস ডোৰ আছে লগতে মই ভিতৰটো এবাৰ দেখাই দিছো আপোনালোকৰ যদি সপোন আছে নে কি কয়
সপোন আছে যে BMW এখন ল'ব কাৰণে নেকি দাদা এখন নতুন কিনলে কিমান পৰিব এখন নতুন কিনলে মোটামুটি 57 লাখ মান আহে মানে 57 লাখ টকা নে কি কয় আৰু আপুনি কিমানত দি আছে এখন মই 3720 দি আছো মাত্ৰ 37 লাখ টকা নে কি কয় ডাউন মোটামুটি 20 লাখ টকা কমত পাব নতুন ডাউন পেমেন্ট কিমান বুলি ক'লে না ডাউন পেমেন্ট এখন 5 লাখ টকা দিব গাড়ীখনৰ নতুন প্ৰাইস কিমান ক'লে 1 কৰোৰ 20 লাখ টকা 1 কৰোৰ 20 লাখ টকা আৰু আপুনি কিমানত দি আছে মই 60 লাখ টকা দিম হাফ দামত দি দিম মানে 50% ডিসকাউন্ট কি কয় আপুনি চাই লওক 1 কৰোৰ 25 লাখ টকীয়া গাড়ী মই গাড়ীখন এবাৰ দেখাই দিছো মই এবাৰ বহিও দিছো 1 কৰোৰ 25 লাখ টকীয়া গাড়ী দিয়া চাই লওক গাড়ীখনৰ সব কিছু চাই লওক খুব মানে কি বোলে এখন বিছনাৰ দৰে আৰু নে কি কৰা দাদা এখন ডাউন পেমেন্ট কিমান দিব লাগিব বুলি ক'লে ডাউন পেমেন্ট এখন 10 লাখ টকা দিলে ভাল 10 লাখ টকা দিলে আপোনালোকে এই গাড়ীখন ঘৰত লৈ যাব পাৰিব আৰু বাকিখিনি পিপিএফও কৰা আছে গাড়ী স্কৰপিও 2022 লাষ্টৰ নৱেম্বৰ ডিসেম্বৰ 18.5 লাখ টকা পালে দি দিম কি কয় ডাউন পেমেন্ট কিমান দিব লাগিব দাদা ডাউন পেমেন্ট 2 লাখ টকা মান দিলে 2 লাখ টকা লৈ আহক আপুনি স্কৰপিও এন লৈ যাওক নে কি কথা হয় তাৰ নেক্সট এখন আছে আৰু এখন স্কৰপিও কেতিয়া স্কৰপিও মাত্ৰ 50000 চলিছে 20ৰ হ'ব চাগে 19 ডিসেম্বৰ নহলে 20ৰ গাড়ী হয় কিন্তু মাত্ৰ 50000 চলিছে সিট কভাৰ চাই লওক বহুত ভাল মই গাড়ীখন এবাৰ দেখা দিছো গাড়ীখন লক আছে একো নাই বাৰু আপোনালোকে যদি নিজে আহে তেতিয়া হলে বেছি ভাল লাগিব নে কি একদম শোৰুম কন্ডিশন দাদা এখন ডাউন পেমেন্ট কিমান দিব লাগিব এইখনত আপুনি মোটামুটি 1.5 লাখ টকা দিলে 1.5 লাখ টকা লৈ আহক বা 2 লাখ টকা নেকি এইটো সিভিলৰ ওপৰত নিৰ্ভৰ কৰিব তাৰ নেক্সট এলটো বহুতে ডিমান্ড কৰি থাকে কেতিয়া এইখন 10000 মান চলিছে 21 ৰ VXI হয় এইখনৰ দাম বিচাৰি আছো 375 3,75,000 টকা নে কি কয় হয় তাৰ নেক্সট কি দেখাব আপুনি নেক্সন দেখাম হয় নেক্সন এখন ডিজেলত আছে 2020 মানৰ গাড়ী হ'ব এখন বিচাৰি আছো 5,80,000 টকা 5,80,000 টকা নেক্সট দাদা নেক্সট কি দেখাব নেক্সট আপোনাৰ দেখুৱাই আছো ইগনিস একদম শোৰুম কন্ডিশন আছে 22ৰ হয় APS বিষয়জনৰ গাড়ী আছিল এখনৰ দাম বিচাৰি আছো মই আপোনাৰ ফাইনেল 5,20,000 টকা দাদা ডাউন পেমেন্ট কিমান দিব লাগিব এখন 1 লাখ টকা মান দিলে 1 লাখ টকা নেক্সট দাদা কি নেক্সট কি সুইফট ডিজায়াৰ দেখাই আছো EXI 2015 এখন দাম বিচাৰিছো 370 3,70,000 টকা নেকি দাদা ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব দাদা নেক্সট এখন আছে আৰু এলটো আছে নেকি এখন অলটো আছে K10 হয় কেতিয়াৰ মডেল 2000 আপোনাৰ 17 ৰ গাড়ী হ'ব চাগে এখনৰ দাম বিচাৰি আছো আপোনাৰ 2,95,000 দাদা আপোনালোকৰ ডিলাৰ কি অকল ইয়াতে আছে নে আৰু বেলেগ জায়গাতো আছে আৰু আছে কবাত কিন্তু এটো মেইন আমাৰ ডিলাৰ মোৰ বাইকৰ 4 হুইলাৰ নাই এটোৱে আছে 4 হুইলাৰ ইটো আছে আপোনাৰ এনেকুৱা সপোন নাই নেকি যে অসমৰ চুকে কোনে আপোনাৰ ডিলাৰ হওক নাই তেনেকুৱা নাই এটা জায়গাতে ভালকে কৰিলে হ'ল আচ্ছা দাদা নেক্সট টাইম আমি কি চাম দাদা নেক্সট এখন আপোনাৰ আছিলে Honda আছিল নেকি হয় কেতিয়া টপ মডেল হয় এখনৰ দাম বিচাৰি আছো 10,50,000 টকা 10,50,000 টকা ফাইনান্স হৈ যাব ডাউন পেমেন্ট কিমান দিব লাগিব 2 লাখ টকা নেক্সট এখন আছে আপোনাৰ সুইফট কেতিয়া সুইফট দাদা এখন 2020 হয় এখন দাম বিচাৰি আছো 4,85,000 টকা 4,85,000 টকা 4,85,000 দাদা নেক্সট আৰু এখন আছে সুইফট নহয় সৰি এখন হয় ইগনিস এখন দাম বিচাৰি আছো 23ৰ হয় 20,000 চলিছে অটোমেটিক এখন দাম বিচাৰি আছো মই আপোনাৰ 6,40,000 টকা 6,40,000 টকা দাদা গাড়ী এইবিলাক যে গাড়ী বিলাকৰ কাগজ পাতি সব আপোনালোকে ট্ৰান্সফাৰ কৰি দিব নেকি হালে কাস্টমাৰ আহিলে হয় যিখিনি ডকুমেন্টছ লাগে বহুত আছে আপুনি চাই লওক মইতো দেখিছো বেলেনো আছে আলফা এখন 2022 গাড়ী হয় এখনৰ দাম বিচাৰি আছো 6,90,000 টকা 6,95,000 হয় মই গোটেই গাড়ীটো দাদা দেখাব নোৱাৰিম এইটো কাৰণে দেখাব নোৱাৰিম মানে কি গাড়ী বিলাক গোটেই হে কৰি ৰখাই থোৱা আছে যে এই কাৰণে মই মানে ওপৰে দেখাইছো নে কি কথা হয় এয়া চাই লওক দাদা নেক্সট টাইম আমি এখন আছে আপোনাৰ Honda আছিলে i20 নেকি এখন i20 আস্তা হয় এখন দাম বিচাৰি আছে 5,10,000 টকা আস্তা মডেলটো টপ মডেলটো হয় নেক্সট এনেকুৱা পানী ভাও দি আছে এখন হেৰিয়াৰ আপুনি চাই ল'ব পাৰে 20ৰ হেৰিয়াৰ টপ মডেল RX কি XZ প্লাস খন হয় একদম টপ ভেৰিয়েন্ট এখনৰ দাম বিচাৰি আছো 9,95,000 টকা কি কৰা এনেকুৱা ৰেটত আপুনি গুৱাহাটীত চাই লওক আমি বেপাৰী কিনা ৰেটত মই আপোনাক দি আছো 3,000 চলা মাত্ৰ গাড়ী দাদা ডাউন পেমেন্ট কিমান দিব লাগিব যদি এইখন গাড়ী কোনোবাই ল'ব বিচাৰে ডাউন পেমেন্ট 1 লাখ টকা দিলে ওলাই দিম 1 লাখ টকা দিলে আপোনালোকক জিৰো ডাউন পেমেন্ট ওলাই দিম জিৰো ডাউন পেমেন্ট ওলাই দিব নে কি কৰা জিৰো ডাউন পেমেন্ট দাদা ডাস্টাৰ বহুতে বিচাৰে কেতিয়া RXZ হয় টপ মডেল হয় 2018 ৰ গাড়ী এখন দাম বিচাৰি আছে 5,55,000 5,55,000 ডিজেলৰ আছে নে পেট্ৰলৰ ডিজেলৰ RXZ একদম টপ মডেল আচ্ছা টপ মডেল গাড়ী দাদা নেক্সট টাইম আমি এখন আছে আপোনাৰ ডিজায়াৰ নে ডিজায়াৰ নহয় এখন হল আপোনাৰ সিয়াজ আলফা
টপ মডেলখন হয় নিউ চেপটো আলফাটো হয় নেক্সা GT আহিছিলে এইখনৰ দাম বিচাৰি আছো 5,30,000 35,000 টকা 5,35,000 টকা আপোনাৰ ষ্টুডিঅ আহিলে 5,30,000 টকা দিম দাদা নেক্সট এখন ফৰচুনাৰ ব্ল্যাক কালাৰ ফৰচুনাৰ 2024 ৰ গাড়ী হয় বহুত ভাল কন্ডিশনত আছে গুৱাহাটী নাম্বাৰ এইখনৰ দাম বিচাৰি আছো মোটামুটি 35,50,000 35,50,000 দাদা নতুন কিনিলে কিমান পৰে এখনৰ দাম এখন নতুন পৰে মোটামুটি 44 lakhs হয় দাদাই বহুত ডিসকাউন্ট দি আছে নে কি কয় আৰু দাদা এনেকুৱা নহয় দাদা কিবা এটা মাৰ্জিন ৰাখিয়ে গাড়ী বিলাক এৰি দিয়ে নে কি কয় দাদা একেবাৰে ইমান পইচা নালাগে অকমান কিবা এটা আহিলে হ'ল নে কি কয় চলি থাকিলে হ'ল দাদা নেক্সট টাইম ভাৰনাটো বহুত ডিমান্ড পাবলৈও টান নে কি কয় কেতিয়া ভাৰনা এখন 20 হ'ব চাগে 20 নহলে 21 হয় কিমান দাম ৰাখিছে এখনৰ দাম বিচাৰি আছো 8,10,000 8,10,000 টকা এয়া চাই লওক মাত্ৰ 20,000 নে 22,000 মান চলিছে কম চলা গাড়ী টায়াৰ লাগি আহে ডিলাৰ মই এই টায়াৰ বিলাক দেখাই দিছো নেক্সট দাদা এখন আছে আপোনাৰ হেৰিয়াৰ ব্লেক বিচ আপোনাৰ ডাৰ্ক এডিশন খন হয় একদম টপ ভেৰিয়েন্ট এখনৰ দাম বিচাৰি আছো 12,20,000 টকা 12,20,000 ডাউন পেমেন্ট কিমান দিব লাগিব জিৰো ডাউন পেমেন্ট ওলাই যাব হয় জিৰোটো ওলাই যাব পাৰে অলপ কিবা পইচা দিলে ভাল হয় জিৰোটো ওলাই যাব এনেকুৱা নহয় আপোনালোকে জিৰোত লৈ গলে যে আৰু EMI টো মাৰিবই লাগিব নে কি কথা দাদা নেক্সট এখন আছে আপোনাৰ এখন কি আছিল MG হেক্টৰ হয় কেতিয়াৰ মডেল টপ মডেলখন ডিজেলখন হয় এখনৰ দাম বিচাৰিছো মই 12,20,000 টকা সেম দাম 12,00,000 পেনাৰোমিক সানৰুফ আছে একদম টপ ভেৰিয়েন্ট চাই লওক সানৰুফ আছে মই আগৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিছো মানে গাড়ী বিলাক অলপ দেখাবৰ কাৰণে দিগদাৰ হৈছে কাৰণ আজি সানডে আছে তো গোটেই গাড়ী বিলাক সোমাই আছে নে কি কথা দাদা নেক্সট এখন আছে ফৰচুনাৰ হোৱাইট কালাৰৰ কেতিয়া মডেল 4x4 মেনুৱেল হয় এখন 2023 ৰ গাড়ী এখনৰ দাম বিচাৰি আছে 23,50,000 টকা 23,50,000 টকা 80,000 মান চলিছে দাদা মই আপোনাক কথা এটা সুধো কোনোবা মানুহৰ ঘৰত যদি এখন সেকেন্ড হেণ্ড গাড়ী আছে তেও যদি ভাবে যে মোৰ গাড়ীখন এক্সচেঞ্জ কৰি কিনে বেলেগ এখন গাড়ী লাগে তেনেকুৱা ফেসিলিটি আপোনাৰ তাত থাকিব না 100% আছে কিন্তু গাড়ী লৈ কন্ডিশন লৈ হে ম্যাক্সিমাম মই দেখিছো 80 কিছুমান কি হৈ যায় ধৰক অলপমান বেয়া গাড়ী হলে এক্সচেঞ্জ কৰি আমি চাই ল গাড়ী সব মই কোৱালিটি মই যেটো গাড়ীখন বেচিবই লাগা হয় সেইকাৰণে মই প্ৰথমতে গাড়ীখনৰ যদি ভালে থাকে বা এক্সিডেন্টাল নহয় তেতিয়াহে মই লওঁ আচ্ছা তো এক্সিডেন্টাল হলে গাড়ীখনৰ কন্ডিশনটো আপুনি চাই ল'ব কিন্তু মই আগতে কৈ থৈ দিছো কিয় অকচন আমি অলপ চলপকে হলেও জানো চাব জানো তো গাড়ী এখন যদি এক্সিডেন্টাল থাকে মেইনলি আমাৰ এটা এক্সচেঞ্জ কৰিব নানিবই কিয় আগতে কৈ থৈ দিছো যেটো আমি গাড়ীখন আকৌ ৰিসেল কৰিব লগা হয় এনেকুৱা হৈ যায় সেইকাৰণে শুনিলে আপোনালোকে যদি যেনেকে বিচাৰে ফাইনান্সত লাগে কেছত লাগে এক্সচেঞ্জ কৰি লাগে জিৰো ডাউন পেমেন্টত লাগে নে কি কথা যি গাড়ী বিচাৰে একবাৰ এটা কল কৰি লব নাম্বাৰটো দিয়াই যাব আপোনাৰ তাতে নাম্বাৰটো দিয়া গলে আপুনি কল কৰি কেনে খুলি লব যদি সেইখন গাড়ী আছে নিশ্চয় পাব আৰু নাথাকিলেও কিবা আহা চান্সেছ থাকে সেইখন গাড়ী তো নেক্সট টাইম আমি এখন ব্ল্যাক কালাৰৰ স্কৰপিও S11 আছিল নেকি এখন হয় কেতিয়াৰ মডেল লাৰাটো এখন 20ৰ হয় আপোনাৰ 40,000 মান দাম হৈছে এখনৰ দাম বিচাৰি আছো 12,70,000 টকা বহুত মানুহে বিচাৰি থাকে ব্ল্যাক কালাৰৰ স্কৰপিও আৰু দাদাৰ তাত আহি পাই গলো আৰু দাদাৰ তাত আহিবৰ কাৰণে মই বহুত দিন দাদাক ফোন কৰিলো দাদা ইমান ব্যস্ত মানে কি দাদা সময় নাই তথাপিতো আজি সানডে হলেও দাদাক এৰি দিয়া নাই দাদা ব্ল্যাক কালাৰৰ স্কৰপিও কিমানত দিব এখন কক 12,70,000 টকা 12,70,000 টকা দাদা জিৰো ডাউন পেমেন্টটো ওলাৰ চান্স থাকে নেকি 100% জিৰো ডাউন পেমেন্টটো ওলাই যাব যদি আপোনালোকৰ সিভিল ভাল থাকে নে কি কথা এয়া চাওক মই গাড়ীখন আগৰ পিনৰ পৰা এবাৰ দেখাই দিছো দাদা নেক্সট টাইম আমি এখন আছে i20 কেখন i20 নহয় i10 হয় 2010 ৰ গাড়ী হয় এখন ফাইনাল প্ৰাইস বিচাৰে 10 লাখ কি 1,10,000 টকা 1,10,000 টকা মই আগতে কৈছো আপোনাৰ দাদাৰ তাত মানে কি বুলি কম 60 লাখ টকীয়াও গাড়ী আছে আৰু তাতকৈ বেছি দামীও গাড়ী আছে আৰু 1 লাখ টকীয়াও গাড়ী আছে নে কি কথা দাদাই মানে ক্ৰেটা কেতিয়া হুন্ডাই ক্ৰেটা নহয় আলকাজাৰ হয় সানৰুফ আছে চাই লব একদম টপ মডেলটো এনেকুৱা ক্ৰেটা দামত দিম এখন ক্ৰেটাতকে বহুত দামী হয় 6 সিটাৰ হয় 6 সিটাৰ নহলে 7 সিটাৰ হয় এখনৰ দাম বিচাৰি আছো মই 10,75,000 টকা 10,75,000 আপুনি মাৰ্কেটত ট্ৰাই কৰি চাব 2021 ৰ গাড়ী আপুনি ক্ৰেটাও নাপায় এনেকুৱা কন্ডিশনত এনেকুৱা দামত মই এখন এনেকুৱা দামত দিম নেক্সট এখন আছে জি কম্পাস এখন মই 11,50,000 টকা দি দিম 2020 লাষ্টৰ গাড়ী হয় 4x4 মেনুৱেল লিমিটেড প্লাসখন হয় আৰু সানৰুফ আছে পেনাৰোমিক 11,50,000 টকা নে কি কয় দাদা এইখন গাড়ী মানে কি কয় জিৰো ডাউন পেমেন্ট ওলাব নে কিবা এটা ডাউন পেমেন্ট দিব লাগিব জি ডিপেন্ড কৰে তেওঁৰ প্ৰফাইলৰ ওপৰত এখন জিৰো ডাউন পেমেন্ট ওলাই যাব যেহেতু নতুনৰ দাম এখন মোটামুটি 30 লাখ টকা মানে আচ্ছা নতুনৰ দাম 30 লাখ আপুনি কিমানত দি আছে
মই 11,50,000 টকা 11,50,000 কিবা এটা নেগোচিয়েট কৰি দিম বহুতে কমাৰ্চিয়েলৰ বলেৰো বিচাৰি থাকে এখনো বিক্ৰী হৈ গৈছে নেকি না না আছে আছে কিমান দাম ৰাখিছে এখন জাগা কম কাৰণে আমি এনেকে থোৱা গৈছে এখন 2021 গাড়ী কম চলা কিন্তু 48 নে 50 ভিতৰত চলিছে এখন দুবাৰ মান লোনো কৰিব দিলো সিভিল ভাল নাছিল কাৰণে নহল যিয়ে নহওক এবাৰ দেখাই আছো 7,10,000 টকা পালে দি দিম 7,10,000 টকা নে কি কথা জেনখন কেতিয়াৰ মডেল জেনখন 2004-5 মানৰ হ'ব চাগে এখন কিমান দাম ৰাখিছে এখনৰ 87,000 কাগজ পাতি কোনে ট্ৰান্সফাৰ কৰি দিব সব আমি কৰি সব আপোনালোকে কৰি দিব কাগজ পত্ৰ সব